আজি বিটিআৰত মোৰ তৃতীয়টো দিন। আমাৰ ৰাতিপুৱা ভাগত চৰকাৰী বিকাশৰ 5টা স্কিম আমি ইয়াতে আলোচনা কৰিলোঁ। অলপ পিছত মই প্ৰায় 27টা প্ৰতিনিধি দল আছে, তেওঁলোককো অলপ সময় দি সাক্ষাৎ কৰিম আৰু জালাহলৈ গৈ আমাৰ দলীয় সভা এখনত অংশগ্ৰহণ কৰিম। আজি আমি আমাৰ বাক্সা জিলাত প্ৰায় 45,000 অৰুণোদয় হিতাধিকাৰী আছিলে। আমি আজি বহি গোটেইখিনিয়ে দেখিছোঁ যে 60,000 অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ 15,000 অৰুণোদয় হিতাধিকাৰী বৃদ্ধি পাব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমাৰ প্ৰায় বাক্সা আৰু মানস সমষ্টি লগ লাগি 60,000তকৈ অধিক মহিলা উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আমি এই বছৰ 1200 যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য দিম। যোৱাবাৰ আমি বাক্সা জিলাত 400 যুৱকক 1 লাখ টকাকৈ দিছিলোঁ। আমাৰ বাবে খুব আনন্দৰ বিষয় যে ইয়াৰ ভিতৰত প্ৰায় 60গৰাকীয়ে ইতিমধ্যে মুদ্ৰা বা PMEGP লোনলৈকে আপগ্ৰেড হ'বৰ কাৰণে সক্ষম হৈছে। তেওঁলোকে চৰকাৰৰ পৰা আৰু 1 লাখ টকাৰ শেষ ইনষ্টলমেণ্টটোও পাব। CM-AAA যিটো আমাৰ আঁচনি, সেই আঁচনিত এটা খুব আনন্দৰ বিষয় যে বহুতকেইটা ছাকচেছ ষ্টৰী ওলাইছে। বাক্সা জিলাতো 2টা ছাকচেছ ষ্টৰী, 1 লাখ টকা লোন লৈ এতিয়া তেওঁলোকে প্ৰায় 6 লাখ টকা বছৰত উপাৰ্জন কৰিছে। আজি আমাক DC মহোদয়ে দেখুৱালে। তাৰপিছত আমি আৰু এটা আঁচনি আমাৰ আছিলে এটিকলি দুটিপাত। ইয়াৰ ডুমনি আৰু ফাতেমাবাদ চাহ বাগিচাৰ 3,700 শ্ৰমিক এই আঁচনিৰ পৰা উপকৃত হ'ব। বাক্সা জিলাত বহুত দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। আজি আমি মানস সমষ্টিৰ বাবে 4,000 আৰু বাক্সা সমষ্টিৰ বাবে 4,000 দুখীয়া লোকক ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি যাতে হ'ব পাৰে তাৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ। অৰ্থাৎ আজি আমাৰ সমীক্ষা বৈঠকখন যদি আমি ভাল কৰি লক্ষ্য কৰোঁ, এই সমীক্ষা বৈঠকখনৰ পৰা প্ৰায় 1,80,000 পৰিয়াল প্ৰত্যক্ষভাৱে উপকৃত হ'ব। ইয়াৰ উপৰিও বাক্সা জিলাৰ বাবে অসমমালাৰ 2টা ৰাস্তাও আজি আমি চূড়ান্ত কৰিছোঁ। সেইখিনিও ৰাস্তাৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আৰু মই ভাবোঁ যে আজি যিখিনি কথা বতৰা মই কৈ গ'লোঁ বা আমি পাতিলোঁ, এইখিনি পৰৱৰ্তী সময়ত জুলাই মাহৰ ভিতৰত আমাৰ সতীৰ্থসকলে মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম ডাঙৰীয়া, জয়ন্তমল্ল বৰুৱা, ফণী তালুকদাৰ আৰু ভূপেন বড়ো আৰু আমাৰ BTADৰ অধ্যক্ষ কাতিৰাম বড়োকে লগ লাগি সকলোৱে এই গোটেই কামখিনিক এটা বাস্তৱ ৰূপ দিব পাৰিব। মোৰ বাবেও এটা খুব আনন্দৰ বিষয় যে প্ৰত্যেকখন জিলাতে আহি মই নিজে ৰিভিউ কৰিছোঁ আৰু BTRৰ সমস্যাৰ বিষয়েও অনুভৱ কৰিব পাৰিছোঁ। এবাৰে কৈছোঁ যে BTRৰ যুঁজটো কিহৰ কাৰণে হ'ব, যাতে BTRৰ ভাল হয়। যোৱাকালি তামোলপুৰতো, পৰহি ওদালগুৰিতো মই বাৰে বাৰে এটা কথাই কৈছোঁ যে যুঁজখন এনেকুৱা হ'ব নালাগে যাতে BTRত শান্তিটো বিঘ্নিত হয়। আমি সকলো দলেই খেলিম, কিন্তু লক্ষ্যটো BTRৰ শান্তি প্ৰগতি। আৰু আমি কাৰো বিপক্ষে কৈ ইলেকশ্যন নেখেলোঁ। যোৱাকালি পৰহিও আপোনালোকে শুনিছে মোৰ ভাষণত, কাকো সমালোচনা কৰাৰ আমাৰ লক্ষ্য নহয়। আমাৰ এটাই লক্ষ্য যে 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দিছপুৰৰ BJP চৰকাৰ, আমাৰ কোকৰাঝাৰত প্ৰমোদ বড়ো চৰকাৰ, এই গোটেই যিটো আমাৰ কষ্ট আমি কৰিলোঁ, পৰিশ্ৰম কৰিলোঁ, তাৰ ফলত BTRত শান্তি আহিলে। দ্বিতীয় 5 বছৰত আমাৰ লক্ষ্য হ'ব যে শান্তিৰ সুযোগ লৈ যাতে প্ৰগতি আহে, বিকাশ আহে, সমৃদ্ধি আহে। আৰু এনেকৈ যদি এটা দশক শান্তি আৰু সমৃদ্ধি 2টা 5 বছৰ যদি কাল পাৰ হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ যে BTAD অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। সেইকাৰণে
আমি ক'ৰবাত যে এই চিটৰ কাৰণে কাজিয়া কৰিম অমুক কৰিম সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল যে BTADত নতুন পলিটিকেল কালচাৰ এটা আনিব লাগে। কাজিয়া পেচাল কাৰো নাই, সকলোৱে মিলা মিছাকৈ ইলেকশ্যন খেলিছে আৰু BTRত এবাৰ বন্দুক বাৰুদ নোহোৱাকৈ ডেমক্ৰেটিক ইলেকশ্যন এটাৰ খুব প্ৰয়োজন আছে, যে টকা পইচাৰো প্ৰলোভন নাথাকিব, বন্দুকৰো প্ৰলোভন নাথাকিব, ভয় শংকা নাথাকিব। এবাৰ যদি ডেমক্ৰেটিক ইলেকশ্যন এটা হয়, সকলো জাতি জনগোষ্ঠী ইজনে সিজনৰ ওচৰ চাপি আহিব। কাৰণ এজন মই বড়ো কেণ্ডিডেট, মোক বড়োৰ ভোটো লাগিব, অনাবড়ো ভোট লাগিব, মোক অনাবড়ো কেণ্ডিডেট, অনাবড়ো ভোটো লাগিব, বড়ো ভোটো লাগিব, হিন্দুৰো লাগিব, মুছলমানৰ লাগিব, খ্ৰীষ্টিয়ানৰ লাগিব। ইলেকশ্যনৰ সুযোগ লৈ সকলো মানুহৰ ওচৰ চাপি যাব। সেইকাৰণে এই ইলেকশ্যনটো আমি BTADৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ইলেকশ্যন বুলি ভাবি ল'ব লাগে। 5টা দিনত আপুনি কি অভিজ্ঞতা লাভ কৰিলে আৰু আপোনাৰ এই উপস্থিতিৰ ফলত মই ক'লোঁ নহয়, BJPৰ উত্থানতকৈ এটা ভাল কথা হৈছে যে মই 2খন মিটিং কৰিলোঁ, কোনো ক'তো আপত্তি নাই, গণ্ডগোল নাই। ৰাতিপুৱা আমি 3-4টা পাৰ্টি লগ লাগি বিকাশৰ কথা পাতিছোঁ, গধূলি মিটিং কৰিছোঁ। এই পৰিৱেশটো BTADত আগত ক'ত আছিল? গতিকে আপোনালোকে আজি আমাক ধন্যবাদ দিব লাগিব NDAক যে এই পৰিৱেশটো BTADত আজি আমি আনি দিছোঁ। BTRত BJP শক্তিশালী হৈছে, এইটো আপুনি অনুভৱ কৰিছে? BJP BTRত আগতেও শক্তিশালী। আমি যোৱাবাৰোতো 9টা ছিট পাইছিলোঁ আৰু আজিওতো BJPৰে বেছি EM আছে, মানে MCLA আছে। গতিকে BJP শক্তিশালী, কিন্তু BJPয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই। BJPয়ে এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি BTADৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ। ইয়াতে আমি ৰজা হৈ গ'লোঁ, ইলেকশ্যন খেলিলোঁ, সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই। গতিকে আমাৰ গোটেই ৰাজনীতিটো আকৌ ইলেকশ্যনৰ পিছত আমি কাৰ লগত থাকিম, কি কৰিম, দিছপুৰত চৰকাৰ চলি আছে, সেইকাৰণে আমি এটা সম্পূৰ্ণ এটা খুব গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, BPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়। নাজানো, কিন্তু সাংবাদিকৰ ওপৰত আক্ৰমণত সাংবাদিকে আকৌ জোৰটো দিয়ে দেখোন। আমাৰ ঢেকীয়াজুলিত সাংবাদিকক এচাম ব্যক্তিয়ে আক্ৰমণ কৰিলে, সেইচাম ব্যক্তিক আকৌ আন এটা সাংবাদিক গোষ্ঠীয়ে প্ৰতিৰক্ষা দি আছে, ৰক্ষণাবেক্ষণ দি আছে। গতিকে সাংবাদিকৰ মাজত একতাটো লাগিব, হয় নহয়? দিলীপ নাথ বোলা ব্যক্তিজনৰ ল'ৰাই এজন সাংবাদিকক পিটিলে আৰু প্ৰতিদিন টাইমছে দিলীপ নাথক ৰক্ষণাবেক্ষণ দি আছে। তাৰমানে সাংবাদিকৰ মাজতে একতা নাই। আপোনালোকৰো অৱস্থা আমাৰ দৰে হৈছে, কংগ্ৰেছ, BJP, AGP, BPF টাইপ। গতিকে আপোনালোকৰ মাজটোতো এতিয়া দেখা পালে আমাৰ কিজানি কমেই। এতিয়া আমি 2টা বেলেগে ইলেকশ্যন খেলিম, তথাপিতো UGদা মই থিয় হৈ আছোঁ। আমাৰ মাজত একতা বেছি, আপোনালোকৰ মাজত একতা কম। এতিয়া একতা ক'ত আছে? টিভিখন দেখিলে গম পাই যে একতা আছে। পংকজ পাঠক আৰু মৰেল পুলিচ খবৰ লোৱা নাই, কিন্তু কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে, নিজে হাত দিব নালাগে কাৰোবাৰ। কিন্তু এইটো নহয় চুলি কেনেকৈ আহিব পাৰে সেইটোও মই বুজি নাপাওঁ। গতিকে কিন্তু মানে আহিছেনে নাই লগাই চাই আছোঁ, যদি লগাই ময়ো লগাব লাগিব, মোৰো পিছফালে চুলি দেখা যাওক। গতিকে আৰু সঁচাই যদি লগালে চুলি আহে, এইটো পূৰা নবেল বঁটা পাব, নবেল বঁটাৰ তলত নাপায়। গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকৈ কি হয় বস্তুটো দেখা পাই থাকোঁ। কিন্তু চুলি যদি সঁচাই আহে, এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব। আৰু ডাইৰেক্ট না আৰক্ষীয়েও ল'ব, চুলি আহিব বুলি ক'লেতো মন্ত্ৰীয়েও ল'ব, কোনে নোলোৱাকৈ থাকিব। চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম, হয় নহয়? গতিকে খবৰ ল'ব লাগিব আহিলে, খালি আটো নহ'লেই হ'ল। অঁ, আহিছেনে নাই? ঠিক আছে, কালি দেখা যাওক। হ'ব, বহুত ক'লোঁ। না, মই গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ। গ্ৰেপ্তাৰ কৰা নকৰাটো পিছত, তেওঁ দোষী হ'ব পাৰে, নিৰ্দোষী হ'ব পাৰে, মই নাজানোৱে। কিন্তু মই এইটো কৈছোঁ যে সাংবাদিকৰ ভিতৰতে কিমান খোৱা কামোৰা, সেইটোহে মই কৈছোঁ। গ্ৰেপ্তাৰ কৰা নকৰাটো পুলিচে জানিব। হ'ব, ধন্যবাদ। फरायसाफोरनि थाखाय मोनसे फोसावथाय
सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रनिकाटानि UN एकाडेमिया। चिरां जिल्लानि रनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय। बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं। बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।